এজন ল'ৰা দৰ্জা খুলিছে ৰাতিপুৱাই সন্মুখত দেখিছে খুব আকৰ্ষণীয় ব্যক্তিত্বৰ এজন ব্যক্তি ৰৈ আছে বোলে আপুনি কোন মানুহজনে কৈছে মই ভগৱান হে আজিৰ সময়ত ভগৱান থাকিনে তেওঁ কৈছে বোলে নহয় মই ভগৱান সঁচাকৈ কৈছোঁ তুমি প্ৰমাণ চাব পাৰা নহয় পটককৈ খং যে মাকে তেওঁ বেয়া পোৱা আটাইতকৈ বেয়া পোৱা চব্জিখিনিয়ে বনাইছে সেইখিনি ৰান্ধিছে বোলে কেৰেলা ভাজিছে মা তুমি আজি আকৌ এইখিনি বনালানে এইখিনি আকৌ ৰান্ধিলানে মইতো এইখিনি খাই বিৰাট বেয়া পাওঁ কিয় ৰান্ধিলা তাৰ পাছত দেখিলে যে সন্মুখত ভগৱানজনটো একেলগে বহিছে কাষতে প্ৰযুক্তিৰ প্ৰভাৱ আৰু নিয়ন্ত্ৰণ সেই চাবিটো আপোনাৰ হাতত আপোনাৰ কথা কিমান সময়ত আপোনাৰ ঘৰত টিভিটো অন হ'ব সেই প্ৰযুক্তিক আপুনি কেনেকৈ নিয়ন্ত্ৰণ কৰিব কিমান সময়ত সন্তানৰ হাতত মোবাইলটো তুলি দিব আৰু কিমান সময়ত সন্তানৰ পৰা সেই মোবাইলটো আপুনি লৈ আহিছে আৰু এটা বিশেষ অংশ সেইটো হৈছে মানসিক আৰু আৱেগিক সহায় আজিৰ সময়ত যুৱশক্তিৰ ওপৰত সমগ্ৰ ভাৰতবৰ্ষ নিৰ্ভৰশীল সেয়া ৰাজনীতি হওক সেয়া অৰ্থনীতি হওক সমাজনীতি হওক আমি দেখি আহিছোঁ কৰ্ম সংস্কৃতিৰ ক্ষেত্ৰত নতুন প্ৰজন্মই কিমান আগ্ৰহেৰে আগুৱাই গৈছে আপুনি মই দেখিছোঁ কিন্তু তেনেকৈ আগুৱাই যোৱা খুব সফল ভালকৈ এটা চাকৰি লাভ কৰিছে আপুনি খবৰ পাব চাকৰি এটা সুখ্যাতিৰে অৰ্জন কৰিছে গাঁৱৰ ৰাইজ সকলো উৎফুল্লিত আমুকৰ ল'ৰাটো এটা ভাল চাকৰি পালে ভালকৈ চাকৰি কৰিবলৈ আগবাঢ়িছিলহে কেইটামান দিনৰ পিছত খবৰ পাব তেওঁ আৰু এই পৃথিৱীত নাই তেওঁ বোলে চৰমপন্থা বাছি লৈছে কিয় লৈছে ল'ৰাজন মেট্ৰিক পৰীক্ষাত ষ্টেণ্ড কৰিছিল কিন্তু সেই একেজন ল'ৰাই মেট্ৰিক পৰীক্ষাত ষ্টেণ্ড কৰা সেই ল'ৰাজন ক্ৰমান্বয়ে মানসিকভাৱে কিয় দুৰ্বল হৈ পৰে এটা সময়ত ইমান সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সেই ছাত্ৰ বা ছাত্ৰীগৰাকী কিয় উচ্চ শিক্ষাৰ শেষত PhD কৰি থকাৰ সময়খিনিত অথবা স্নাতকোত্তৰ ডিগ্ৰী ল'বলগীয়া সময়খিনিত তেওঁ দুৰ্বল হৈ ভাঙি পৰিছে ক'ৰবাত মনোকষ্ট পোৱা নাইনে ক'ৰবাত আপুনি মই কষ্ট দিয়া নাইনে ক'ৰবাত আপুনি মই প্ৰতিবাৰে তেওঁক ৰিজাল্ট সুধি প্ৰতিবাৰে আপুনি মই তোমাৰ এতিয়া কি হ'ব কি কৰিবলৈ আগবাঢ়িছা তুমি কিমান টকা উপাৰ্জন কৰা এই কথাবোৰ সুধি আপুনি মই ক'ৰবাত হেঁচা প্ৰয়োগ কৰা নাইনে গতিকে এই হেঁচাবোৰ যেতিয়া আমি প্ৰয়োগ কৰিলোঁ সমাজে যেতিয়া বেছিকৈ আশা কৰিবলৈ ল'লে পিতৃ মাতৃয়ে যেতিয়া ভাবিল যে মোৰ সন্তানে চাকৰি কৰি মোক এইটো লৈ দিব সেইটো লৈ দিব বা এনেধৰণৰ আমি এটা অট্টালিকা বনাম মোৰ সন্তানে চাকৰি কৰিব লোভনীয় এটা বেতন এইবোৰ বুকুত সোমোৱাৰ লগে লগে এটা চাপ আহিল আৰু ইয়াৰ সমান্তৰালকৈ এই ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে যিটো কামৰ বাবে আগবাঢ়িছিল সেই কামটোত পোৱা মানসিক অশান্তি তাৰ বাবে সেই সন্তানগৰাকীয়ে সিদ্ধান্ত ল'বলগীয়া হয় যে পৃথিৱীখন মোৰ বাবে নহয় কাৰণ সমাজে বেয়াকৈ ক'লে তেওঁ শুনিব পাৰে বাটে পথে লগ পোৱা 10জনে বেয়াকৈ ক'লে তেওঁ শুনিব পাৰে কিন্তু যদি মা আৰু দেউতাই বেয়াকৈ কয় তেওঁ শুনিব নোৱাৰে কষ্ট পায় কাৰণ শেষ ভৰসাই পিতৃ মাতৃ যদি ভাঙি পৰা সময়খিনিত আপুনি সন্তানক এবাৰ কৈছে এটা বাক্য কৈছে যে শুন যি হ'ল আকৌ পৰীক্ষা দিয়া মই আছোঁ নহয় তুমি আকৌ গানটো গোৱা এবাৰ পুৰস্কাৰ পাবা নহয় যি হ'ল তুমি আকৌ কৰা এই কামটো মই আছোঁ তোমাৰ লগত মাকে যদি সেই সাহসটো দিয়ে পিতৃয়ে যদি সেই সাহস দিয়ে পিতৃ মাতৃয়ে যদি সেই সাহস দিয়ে সেই সন্তানে তেনে সিদ্ধান্ত ল'ব পাৰিবনে কেতিয়াও সেই সন্তানে তেনে সিদ্ধান্ত ল'ব নোৱাৰে কিন্তু আমি সদায় আনৰ সৈতে তুলনা কৰি আমাৰ সন্তানক আমি সদায় এটা মানসিক কষ্ট দিবলৈ যেন চেষ্টা কৰোঁ আমাকো কৰিছিল সৰুতে যে আমুকে কৰিলে তুমি কিয় নোৱাৰিলা কি বুলি কোৱাৰ লগে লগে দেউতাৰ ওচৰত মোৰ ক'ব নোৱাৰাকৈ মোৰ অকণমানি বুকুখনে হাহাকাৰ কৰি উঠিছিল যে দেউতা তুমি কিয় বুজি পোৱা নাই যে এই কামটো মই কৰিব নোৱাৰোঁ মোৰ দ্বাৰা এই কামটো নহয় তুমি কিয় বুজা নাই কিন্তু ক'ব নোৱাৰোঁ দেউতাই মনত কষ্ট পাব দেউতাই মোক লৈ আশা কৰিছে গতিকে সেই যুঁজখনত আমাৰ সন্তান যুঁজি আছে আজিৰ সময়ত যুঁজি থকা সেই সন্তানক আপুনি আটাইতকৈ দিব পৰা ডাঙৰ সাহসটোৱে হৈছে আৱেগিক আৰু মানসিক সাহস যে আপুনি আছোঁ বুলি কোৱা এটা মাত্ৰ শব্দ এই শব্দটোৱে আপোনাৰ সন্তানক শক্তিশালী কৰি তুলিব আৰু তাৰ পাছতে আহে নৈতিকতা আৰু মূল্যবোধৰ শিক্ষা নৈতিকতা আৰু মূল্যবোধৰ শিক্ষা শংকৰদেৱ শিশু বিদ্যা নিকেতনত কেনেকৈ শিকোৱা হয় সেয়া হয়তো মই আপোনালোকক নতুনকৈ কোৱাৰ প্ৰয়োজনীয়তা নাই ব্যক্তিগত খণ্ডৰ কাৰণ মই নিজেও অধ্যয়ন কৰিছোঁ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ এগৰাকী মই প্ৰাক্তন ছাত্ৰী গতিকে মই মৰ্মে খুজে প্ৰতি সেয়া উপলব্ধি কৰোঁ শংকৰদেৱ শিশু বিদ্যা নিকেতনত সোমোৱাৰ লগে লগে ইয়াৰ এটা বেলেগ ধৰণৰ পৰিৱেশ এটা অন্য ধৰণৰ আকৰ্ষণ শংকৰদেৱ শিশু বিদ্যা নিকেতনত যি নৈতিক শিক্ষা দিয়া হয় যি শিষ্টাচাৰ শিকোৱা হয় সেয়া অকণমান আন বিদ্যালয়ৰ তুলনাত অকণমান হ'লেও ক'ৰবাত বেছি সেইটো অন্ততঃ মই ডাঠি ক'ব পাৰোঁ অন্ততঃ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষাগুৰু পাৰ হৈ গ'লে দূৰৰ পৰা নমস্কাৰ দিয়েনে ডাঙৰক দেখাৰ লগে লগে এষাৰ মাত লগায় এইখিনি শিকোৱা হয় শিষ্টাচাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত সেই ডাঙৰক সন্মান জ্যেষ্ঠক সন্মান
সৰুক মৰম, সহানুভূতি, দয়াশীল এই গুণখিনি ইয়াত শিকাই পঠিওৱা হয় আৰু এনেভাৱে ইয়াত তৈয়াৰ কৰা হয় বৌদ্ধিক আৰু মানসিকভাৱে শক্তিশালী হ'ব পৰাকৈ ইয়াত সেইবাবে প্ৰজ্ঞাৰ সাধনা থাকে বুলি এটা বিশ্বাস কৰা হয়। ইয়াত কেৱল পুথিগত শিক্ষাই নহয়, শংকৰদেৱ শিশু বিদ্যা নিকেতনত সেইবাবে প্ৰজ্ঞাৰ সাধনা থাকে। আমাৰ সন্তানে সেইবাবে এইসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰজ্ঞাৰ সাধনা কৰিবলৈ শিকে, সেইটো খুব গৌৰৱৰ কথা। আৰু আপোনালোক ইয়াত হয়তো অধিকাংশ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰী অভিভাৱক আছে, গতিকে আপোনালোকক মই ধন্যবাদ জনাইছোঁ যে আপোনালোকে শংকৰদেৱ শিশু বিদ্যা নিকেতনক বাছনি কৰিলে। আপোনালোকৰ সন্তানৰ বাবে এখন শিক্ষানুষ্ঠান বাছনি কৰাটো আমাৰ বাবে বৰ জটিল, কিন্তু যিসকলে শংকৰদেৱ শিশু বিদ্যা নিকেতনলৈ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন অসুবিধাৰ বাবে আনিব পৰা নাই, মই সেইসকলক অনুৰোধ জনাম, য'তেই আপোনাৰ শিক্ষাৰ্থীগৰাকীক আপোনাৰ সন্তানক আপুনি দিছে, আপুনি আন শিক্ষানুষ্ঠানখনত শংকৰদেৱ শিশু বিদ্যা নিকেতনত দিলে আপুনি যিমান নিশ্চিন্ত হৈ থাকিব পাৰিব, আন শিক্ষানুষ্ঠানত দিলে আপুনি অকণমান দায়িত্বশীল আৰু হ'ব লাগিব। আপুনি চকু ৰাখিব লাগিব সকলো সময়তে। সেই দায়িত্ব যদি প্ৰত্যেকেই লয়, মই ভাবোঁ নৈতিক স্খলনৰ বাতৰি কোনো সন্তানৰ পৰা নাহে। আৰু আমি সেই একেটা বাক্য কৈ থাকিবলগীয়া নহয় যে আজিকালি প্ৰজন্মটোৱে এনেকুৱা। এই কথাষাৰ শুনিলে আমি ক'ৰবাত কষ্ট পাওঁ, সুধিবলৈ মন যায় যে আপোনালোকৰ প্ৰজন্মটো কেনেকুৱা আছিলনো? আমিতো জন্ম হৈ এইবোৰ শিকি অহা নাছিলোঁ। এই যে আজিকালি দুই এটা ল'ৰা ছোৱালীয়ে হুলস্থুল কৰিবলৈ আৰম্ভ কৰিছে, দুই এঠাইত অভদ্ৰ আচৰণ কৰে ক'ৰবাত, কিন্তু তাৰ বাবে সাঙুৰি গোটেই ল'ৰা ছোৱালীক গালি পৰা হয়। আজিকালি প্ৰজন্মটো এনেকুৱা। তেওঁলোকে মাতৃৰ পেটতে শিকি আহিছে নেকি? যেতিয়া বাতৰি চাই আপোনালোকে তেনেধৰণৰ যেতিয়া অপকৰ্ম কৰে সন্তানে, সেই ছাত্ৰ ছাত্ৰীয়ে দেখিব শিক্ষাগুৰুক মাৰিবলৈ গৈছে, সেই শিক্ষাগুৰুক মাৰিবলৈ কি ঘৰখনত শিকাই পঠিয়াইছে নেকি? পিতৃ মাতৃয়েতো স্বাভাৱিকতে শিকাই পঠোৱা নাই। গৰ্ভ অৱস্থাত শিকি আহিছিল নেকি? তাততো শিকি অহা নাই। কিন্তু শিকিল ক'ৰ পৰা? তেওঁতো শিকিল নহয় কিবা এটা। ক'ৰ পৰা শিকিল? আপুনি মই সন্তান কোন দিশে গৈছে, ক'ৰ পৰা এইবোৰ আহৰণ কৰিছে, সেইটোহে এতিয়া চকু দিব লাগে। কাৰণ এইখিনি সময়ত চকু দিয়াটো, অৰ্থাৎ মোৰ সন্তানক অকল লক্ষ্যমুখী এটা দিশত নি আছোঁ সেইটো ঠিকেই, কিন্তু সন্তানে কি শিকিছে, কি আচৰণ কৰিছে, কেনেকৈ আনৰ সৈতে কথা পাতিছে, সেইখিনিৰ ওপৰতো আমি দূৰৰ পৰা চকু ৰখাটো খুব প্ৰয়োজনীয়। কাৰণ নহ'লে এতিয়া দেখিবলৈ পোৱা গৈছে আজিকালি, এতিয়া এই কথাষাৰ ক'বই লাগিব, দ্ৰুত বেগত বাহন চলাই যোৱা একাংশ মা দেউতাই গমেই নাপায়, কিন্তু সেই বাহনখনত দুচকীয়া এখন বাহনত ফুৰাই এগৰাকী গৈছে, গৈ মাৰি পঠিয়াইছে কোনোবা এটা পষ্টত এজোপা গছত, লগে লগে স্বৰ্গগতি। এই যে দ্ৰুতগতি স্বৰ্গগতি লিখা থাকে, মই কওঁ স্বৰ্গগতি নহয়, দ্ৰুতগতি নৰকগতিহে বুলি পাৰিলে লিখক। স্বৰ্গলৈ যায় নে নাযায় আমিতো নাজানো। অপৰিণত অৱস্থাত পিতৃ মাতৃয়ে এখন দুচকীয়া বাহন কিনি দিয়ে, যি সময়ত ছাত্ৰ বা ছাত্ৰীগৰাকীক প্ৰয়োজন নাছিল আপুনি বাইকখন কিনি দিয়াৰ, কিন্তু আপুনি কিনি দিলে কাৰণ সন্তানে দাবী কৰিছিল। আপুনি এখন গাড়ী কিনি দিলে, চাৰিচকীয়া বাহন এখন কিনি দিলে, আপুনি কিনি দিয়াৰ প্ৰয়োজন নাছিল, অথচ সন্তানে দাবী কৰিছে, আপুনি ভাবিলে যে ল'ৰাৰ প্ৰয়োজন মই দি দিওঁ, ইফালে ল'ৰা স্কুলত আছে অথবা কলেজলৈ গৈছেহে। সেইখিনি সময়ত যেতিয়া সহজতে এটা ল'ৰাই সেইখিনি পাব, সেই সন্তানে দ্ৰুত বেগত বাহন নচলাই কি ঠেলাৰ দৰে চলাব? সেই বাহনখন খুন্দা মাৰিলেও এটা বিশ্বাস থাকিব যে এইখন ভাঙিলে দেউতাই আৰু এখন কিনি দিব। এই গাড়ীখন ভাঙিলে কি হ'ব? মোৰ দেউতাৰ বহুত পইচা, মাৰ বহুত পইচা, আৰু এখন মোক কিনি দিব। নিজে অৰ্থ উপাৰ্জন কৰি, মই এটা চাকৰি কৰিম, মই ব্যৱসায় কৰিম, মই সফল হ'ম, আৰু সফল হোৱাৰ পাছত মই যি টকা পইচা উপাৰ্জন কৰিম, মোৰ উপাৰ্জনেৰে মই এখন গাড়ী কিনিম, মোৰ উপাৰ্জনেৰে মই এখন দুচকীয়া বাহন কিনিছোঁ। সেই নিজৰ কষ্টোপাৰ্জিত ধনেৰে কিনা বাহনখন কোনেও সেই দ্ৰুত বেগত চলাব নোৱাৰে। দ্ৰুত বেগত বাহনখন চলাই নিজেতো স্বৰ্গলৈ যায়েই, লগত এগৰাকীক বহাই নিয়ে স্বৰ্গলৈ যাবলৈ, লগ সেইটো, আৰু খোজকাঢ়ি যে থাকে দুজনমান বাটৰুৱা, তেওঁলোককো লগতে স্বৰ্গলৈ লৈ যায়, দলে বলে গুচি যায় গোটেইটো। আপুনি যাওক, এই এগৰাকী গৈছে, পিছতো এগৰাকীক লৈ যাব নালাগে নহয়, কাষতে খোজকাঢ়ি থকা গৰাকীকো লৈ যাব নালাগে নহয়, কিন্তু লৈ যায় মহতিয়াই, নিয়ে নে এফালৰ পৰা মহতিয়াই। সেই চিন্তাটো যে মই মৰি গ'লেও মোৰ এই আশে পাশে থকা মানুহকেইগৰাকী, এইগৰাকীক মাৰিবলৈ বা মোৰ বাহনখনে এওঁলোকক কিবা ক্ষতি কৰিব পাৰিব, মোৰ কৰ্মকাণ্ডই এওঁলোকক কিবা ক্ষতি কৰিছে, কিবা সেই ভয়টো যে মই আনৰ ক্ষতি নকৰোঁ, এইটো কৰাটো অপৰাধ, সেইটো ভাৱনা আমাৰ মাজত কেতিয়া জাগিব? সেই ভাৱনাটো যদি আমাৰ মনত জাগি থাকে, তেন্তে সেই সন্তান কেতিয়াও বিপথে যাব নোৱাৰে। এটা ভয় থাকিব লাগিব যে অন্ততঃ আমাৰ সন্তানে যে আমাৰ লগত অন্ততঃ কোনেও নেদেখিলেও আমাক ঈশ্বৰে দেখি আছে। এজন ল'ৰা দৰ্জা খুলিছে ৰাতিপুৱাই, সন্মুখত দেখিছে খুব আকৰ্ষণীয় ব্যক্তিত্বৰ এজন ব্যক্তি ৰৈ আছে, বোলে আপুনি কোন? মানুহজনে কৈছে মই ভগৱান।
হে আজিৰ সময়ত ভগৱান থাকেনে তেওঁ কৈছে বোলে নহয় মই ভগৱান সঁচাকৈ কৈছোঁ তুমি প্ৰমাণ চাব পাৰা বোলে আপুনি কিয় আহিছে নহয় আজি দিনটো 24 ঘণ্টা সময় মই তোমাৰ লগত থাকিবলৈ আহিছোঁ আপুনি মোৰ লগত থাকিব তেওঁ আচৰিত হৈছে না মই তোমাৰ লগত থাকিম গোটেই দিনটো তুমি কিনো কৰ্ম কৰা মই তোমাক চাবলৈ আহিছোঁ আজি একেলগে মই তোমাৰ সৈতে থাকিম কিন্তু এটা কথা তুমিহে মোক দেখা পাবা কোনেও মোক দেখা নাপায় দৰজাৰ সন্মুখত তেনেকৈ কথা পাতি আছে তেওঁ বিশ্বাস হোৱা নাই এইটো কেনেকুৱা ধৰণৰ কথা হ'ব পাৰে ইফালৰ পৰা মাকে মাত দিছে শুন তই অথনিৰ পৰা দৰজাৰ সন্মুখত কাৰ লগত কথা পাতি আছো অকলে অকলে তেতিয়া তেওঁটো আচৰিত হ'ল সঁচাকৈ হয় মানে ভগৱান তাৰপাছত গৈ বহিছে খোৱা টেবুলত যেতিয়া বহিছে মাকে খাবলৈ উলিয়াই আনি দিছে মাকে যেতিয়া খাবলৈ উলিয়াই আনি দিছে খোৱা বস্তুবোৰ দেখি তেওঁ উঠিল নহয় পটককৈ খং যে মাকে তেওঁ বেয়া পোৱা আটাইতকৈ বেয়া পোৱা চব্জিখিনিয়ে বনাইছে সেইখিনি ৰান্ধিছে বোলে কেৰেলা ভাজিছে মা তুমি আজি আকৌ এইখিনি বনালানে এইখিনি আকৌ ৰান্ধিলানে মইতো এইখিনি খাই বিৰাট বেয়া পাওঁ কিয় ৰান্ধিলা তাৰপাছত দেখিলে যে সন্মুখত ভগৱানজনটো একেলগে বহিছেই কাষতে মাকেহে দেখা নাই তেওঁটো দেখি আছে দেখাৰ লগে লগে বোলে ইছৰাম ভগৱানৰ আগত মই এনেকুৱা ব্যৱহাৰ কৰিলোঁ লগে লগে কৈছে মা একো নাই দিয়া মই খাম তেনেকৈ সেই বুলি কৈ পটাপট খাইছে ভগৱানে দেখি আছে যে তাৰপাছত গাড়ীখনত বহিলহে গাড়ীখনত বহি গাড়ীখন চলাই গৈ আছে খুব দ্ৰুত বেগত চলাইছে আকৌ হঠাৎ মনত পৰিল কাষতে মিচিকে বহি আছে কাষৰ চিটটোতে বহি আছে নহয় ভগৱানজন বোলে মোক দেখিছে ইচ্ছা মই লাজে পালোঁ ভগৱান ঠাকুৰেতো মই আজি ভাল হৈ থাকিব লাগিব আজিও মই এনেকৈ চলাইছোঁ মোক কি বুলি ভাবিব ভগৱানে গতিকে একদম ধুনীয়াকৈ যিধৰণে আমি যাব লাগে তেনেকৈ বাহনখন লৈ গৈছে তেনেকুৱাতে ফোন এটা আহিছে ফোনটো ৰিচিভ কৰিছে এগৰাকী ব্যক্তিয়ে ফোন কৰিছে কামৰ বাবে তেখেতক এটা ঠিকাৰ বাবে তেওঁ কথাটো আলোচনা কৰিব লৈছিলহে বোলে তুমি কিমান পাৰ্চেণ্ট ল'বা মোক কিমান পাৰ্চেণ্ট দিবা লাভৰ কথাটো পাতিবলৈ লওঁতে ইফালে দেখিলে নহয় মিচিকে হাঁহি ভগৱানে চাই আছে তো সেইবুলি চাই থকা দেখি ভাবিলে এবাৰতো চাই আছে ইছৰাম ভগৱানৰ আগতো মই এইবিলাক লাভ লোকচানৰ কথা পাতিছোঁ লাজেই পালোঁ লগে লগে নাই আপুনি আহিব দিয়ক মই আপোনাৰ কামটো কৰি দিম একো কথা নাই আপুনি একো মোক দিব নালাগে যিখিনি লাভ হয় আপুনি ৰাখিব মাত্ৰ ৰাইজৰ ভাল হওক সেইবুলি তেওঁ দিনটো পাৰ হ'ল নিশা আহি বিচনাত শুইছে হোৱাৰ লগে লগে অকণমান সময়ৰ পাছত এটা খুব জোৰত এটা শব্দ শুনিছে দৰজাত টুকৰ কৰিছে মাকে বোলে ইমান সময় হ'ল তই শুয়ে আছনে এই ইমান সময় আচলতে সাৰ পাই থতমত খাই ব্যক্তিগৰাকীয়ে অনুভৱ কৰিছে তেওঁ আচলতে ইমান সময় এটা সপোনহে দেখি আছিল সঁচাকৈ যদি ভগৱান তেনেকৈ আমাক পৰীক্ষা ল'বলৈ আহে আমিবোৰে শূন্য পাম আমিবোৰ ফেইল কৰিম সেই ব্যক্তিগৰাকীয়ে সেইখিনি মুহূৰ্তত অনুভৱ কৰিছে যে এনেকৈ সঁচাকৈ যদি ভগৱন্ত আহে আমাক কেতিয়াবা পৰীক্ষা ল'বলৈ তেনেকৈতো হয়তো চাগে বিভিন্নগৰাকীৰ ৰূপত পৰীক্ষা ল'বলৈ আমাৰ মাজলৈ আহি আছে কিন্তু আপুনি মই অনুভৱ কৰিব পৰা নাই নহয় যে সেয়া ভগৱন্তই আমাক পৰীক্ষা লৈছে আপুনি মই কি ভাবি আছোঁ আপোনাৰ মোৰ সিদ্ধান্তই হয় আপুনি মই সকলো জানো গতিকে সেইখিনি সময়ত সেই ব্যক্তিগৰাকীয়ে অনুভৱ কৰিলে যে ভগৱন্তই প্ৰত্যেকটো বস্তু হয়তো নিৰীক্ষণ কৰি থাকে অন্ততঃ এটা বিশ্বাস এই বিশ্বাসটো এনেকুৱা হয়তো সেই আমাৰ ছাত্ৰ ছাত্ৰীসকলেও সেই বিশ্বাসটো কৰিব লাগিব যে আমাক কোনেও নেদেখিলেও অন্ততঃ এজনে দেখি আছে সেইজনে ওপৰত থকাজন সেইজন ভগৱান শ্ৰীকৃষ্ণও হ'ব পাৰে সেইজন মহাদেৱো হ'ব পাৰে সেইজন গণেশো হ'ব পাৰে সেইজন আল্লাহো হ'ব পাৰে সেইজন গুৰু নানকো হ'ব পাৰে সেইজন যিকোনো হ'ব পাৰে কিন্তু আপুনি এটা বিশ্বাস কৰিছে যে কোনোবা এজনে আপোনাক চাই আছে আপুনি এটা আদৰ্শক বিশ্বাস কৰিছে গতিকে কোনোবা এজনে যদি আপোনাক চাই আছে তেন্তে আপুনি এতিয়া প্ৰতি খোজে সাৱধান হৈ থাকিব লাগিব পিতৃ মাতৃয়েও যদি তেনেকৈ ভাবে যে আমি যিটো কাম কৰি আছোঁ আমাকতো কোনোবাই নিৰীক্ষণ কৰি আছে আমাকতো চাই আছে চাই থাকিবলৈ সন্তানৰ চকু দুটাতকৈ ডাঙৰ কেমেৰা আৰু কিবা আছে নেকি কাৰণ আপুনি ক'ব নোৱাৰাকৈ আপুনি আজি কৰা আচৰণটো আপোনাৰ সন্তানে পিছদিনা গৈ কাৰোবাৰ সন্মুখত দেখুৱাই দিব আপুনি তেতিয়া লাজ পায় আগদিনা যদি আপোনালোকে তৰ্কাতৰ্কি কৰিছে পিছদিনা আমাৰ মা দেউতাই এনেকৈ কাজিয়া লাগে বুলি দেখুৱাই দিব ক'ৰবাত আপুনি যিমানে লুকুৱাবলৈ চেষ্টা নকৰক কাৰণ সন্তানে সেইটো দেখিলে ভাবিল যে কাজিয়া কৰিছে এনেকৈ সেইটো ৰস পাব ফূৰ্তি পাব যে এইটো কি কৰিছে ইমান ডাঙৰ ডাঙৰকৈ চিঞৰিছে লাহে লাহে সন্তানৰ মাত কথা ডাঙৰ ডাঙৰ হৈ আহিব গতিকে সেইখিনি আপোনাক অনুকৰণ কৰি থাকিল কেৱল শিক্ষাগুৰুৰ ওপৰতে সমস্ত দায়িত্ব ন্যস্ত নাথাকে ইয়াৰ আধা দায়িত্ব অৰ্থাৎ এটা বৃহৎ অংশৰ দায়িত্ব আপোনালোকৰ কান্ধত থাকে যে শিক্ষাগুৰুৱে যিখিনিলৈকে দায়িত্ব পালন কৰিছে তাৰ পিছৰখিনি অন্ততঃ আমি পালন কৰিম।